ঘৰত ঘৰলৈ উভতি অহাৰ দৰে লাগিছে, বেয়াও লাগিছে, মনতে ভালো লাগিছে। সীমান্ত আকৌ অফিচলৈ গ'ল চাগে নহয়, তথাপি মাতষাৰ লগাই চাব লাগিব কি জানিবা ঘৰতে আছে নেকি। তাকো সেই খবৰ নিদিয়াকৈ আহি দিলোঁ নহয় মই। আহি পায়ে বহি লৈছোঁ, ইমান ভাগৰ লাগিছে নহয়। বাহিৰত তাতে ৰ'দটো ইমান চোকা, আহি পাই আৰু বহি নল'লে শান্তি নাই। পিছত আকৌ নহ'লে ঘৰৰ কামবোৰ গোটেইবোৰ কৰিবই লাগিব নহয়। পিছে বাকী ঘৰৰ মানুহবোৰ নাই নেকি বাৰু, মানে মা আৰু ভণ্টি? কাৰো মাত শুনা নাই যে, নহ'লে দেখোন তেওঁলোক ওলাই আহিলে হয়। কলিং বেল ইমান বজাইছোঁ, দৰ্জাখন নিজে খুলিহে আহিব লগা হ'ল। মনতে ভয়ো লাগিছে, আজি চাগে ঘৰত কি হ'ব ঠিক নাই, খঙো কৰিব পাৰে। মই ইমান দিনৰ মূৰত অহাৰ কাৰণে মানে ফোনটো কেতিয়াবাই কৰিছিলে ন, তথাপি মোক সেই মায়ে আহিব নিদিলে। পিছে ঘৰত এইকেইদিন থাকিলোঁ ভালেই হ'ল, মনটো ফ্ৰেছ লাগি আহিলে। যিয়ে হওক, মই কেয়াৰ নকৰোঁ কাৰোলৈ, কাৰণ ইমান দিনৰ মূৰত গৈছোঁ আৰু ঘৰত নাথাকিম নে? সদায় দেখোন ঘৰৰ কামবোৰ ময়ে কৰি থাকোঁ, সকলোবোৰ কৰিবলগীয়া হয়। তাৰপিছতো মই মোৰ মাৰ ঘৰৰ পৰা মানে কেইদিনমান মাৰ ঘৰত থাকোঁগৈ বুলি ক'লে ইমান পাৰ্মিশ্যন ল'ব লাগেনে? তাৰপিছতো যদি তেওঁলোকে বেছি কথা কয় নহয়, এতিয়া কিন্তু কাজিয়াহে হ'ব আৰু। মই শুনি নাথাকোঁ, মায়ে মোক কৈ পঠিয়াইছে তই ইমান সহ্য কৰি নাথাকিবি বুলি। আৰু কাৰণ মোৰো একো নথকা ঘৰৰ মই ছোৱালী নহয়, সকলোবোৰ মোৰ নিজৰে আছে। তথাপি মই ইমান কথা শুনি থাকিব নোৱাৰোঁ নহয়। একমাত্ৰ সীমান্তৰ মুখলৈহে চাই সকলোবোৰ সহ্য কৰি আছোঁ, নহ'লে যে কেতিয়াবা কি কৰিলোহেঁতেন নহয়, চিনি পাই গ'লহেঁতেন তেওঁলোকে মোক। এতিয়া সীমান্তকে মাতষাৰ লগাই চাওঁচোন, সি কিজানিবা ঘৰতে আছে চাগেতো। ৰাতিপুৱা আকৌ সোনকালে আহিছোঁ নহয়। সীমান্ত, অ' সীমান্ত ক'ত আছা? মই আহিলোঁ নহয়। অ' আইদেউ আহিলে মানে, ইমান দিনৰ মূৰত ভাল মনত পৰিলে। আহি পালাহি? সীমান্ত নাই, অফিচলৈ গ'ল। অ' হয় নেকি? মই আকৌ সি ঘৰতে আছে বুলি ভাবিছিলোঁ, মানে তাক ফোনো নকৰিলোঁ যে মই আহিম বুলি নজনালোঁ, সেইটো কাৰণে সি আছে বুলিয়ে ভাবিছিলোঁ। অ' হয় নেকি? মই আকৌ তুমি চাগে সেই নাহা বুলিয়ে ভাবিছিলোঁ, মাকৰ ঘৰতে থাকিবা নেকি, সেইটো কাৰণে আকৌ তুমি আহিবা বুলি এতিয়াতো ভবাই নাছিলোঁ, আলহী আহিছে বুলিয়ে ভাবিছিলোঁ। এয়া কি কৈছে মা আপুনি? মই বাৰু নিজৰ ঘৰখনলৈ কিয় নাহিম, আপুনিয়ে কওকচোন। তাতে ৰুহিও গৈছে দেখোন মোৰ লগত। তাই কি নিজৰ দেউতাকক, আইতাকক, পেহীয়েকক নিবিচাৰিব নেকি বাৰু? সেইটো আকৌ তুমিহে জানিবা, তোমাৰ ল'ৰা তোমাৰ কথা। পিছে মই আকৌ মানে ভাবিছিলোঁ, মানে মোৰ সেই গা ভাল নাই বুলি কোৱাৰ পিছতো তুমি নাহিলা যে, সেইটো কাৰণে আৰু নাহা চাগে বুলিয়ে ভাবিছিলোঁ। মা, আপুনিও যে কেনেকুৱা অনৰ্থক কথাবোৰ কৈছে নহয়, এইবিলাক কথা ভাবিব পাৰে জানো? আৰু মইতো তেনে কোনো ইণ্টেনশ্যন লৈ ঘৰলৈ যোৱা নাই নহয়। জাষ্ট মোৰ মা আৰু দেউতাৰ গা ভাল নথকাৰ কাৰণেহে গৈছিলোঁ, আৰু মোৰ ঘৰত অলপ বিজনেছৰ সেই কামো আছিল। হ'ব দিয়া, কিনো বিজনেছৰ কাম আছিল তুমিহে জানিবা আৰু। সঁচাই কৈছা নে মিছাই কৈছা? আচলতে ঘৰৰ কামবোৰ কৰিব পাৰিছিলা যে, সেইটো কাৰণে চাগে ঘৰলৈ গৈছিলাগৈ। ভণ্টি, এতিয়া কিন্তু তোমাৰ বহুত বেছি হৈছে। মই কি ঘৰৰ কাম নকৰাকৈ থাকোঁ নেকি? সকলোবোৰ দেখোন ময়ে কৰোঁ, তোমালোকেতো ওপৰতে বহি বহি খোৱাহে। দেখিলা মা, চোৱা কেনেকৈ কৈছে, আমি বোলে ওপৰতে বহি বহি খাওঁ, তাই হেনো সকলোবোৰ কৰি দেখুৱায়। এইকেইদিন যে তাই এসপ্তাহ এইখন ঘৰত নহওঁতে আমিয়ে বাৰু কৰি খোৱা নাই নে? তাই আহি কৰি খুৱাইছেই নেকি বাৰু আমাক? অঁ মাজনী, তই ঠিকে কৈছ। আৰু বোৱাৰী, তুমি মুখ চম্ভালি কথা ক'বা। তুমি একদম বহাই খোৱা নাই নহয় আমাক, আমি নিজে কৰি খাইছোঁ। আৰু তুমি ঘৰখনৰ বোৱাৰী হয় যেতিয়া নেকি ঘৰখনৰ কাম কৰিবই লাগিব, তাতে তুমি আৰু ইমান আমাক বেয়া পালে নহ'ব নহয়। মা, মই কি মিছা কথা ক'লোঁ? ভণ্টি আৰু আপোনালোকেতো বহি বহিয়ে খায়, সকলোবোৰ দেখোন ঘৰৰ কাম ময়ে কৰোঁ। মই ঘৰলৈ সেই এসপ্তাহৰ কাৰণে যাওঁতে আপোনালোকে ইমান অশান্তি পালেনে, ইমান বেয়া পাইছেনে? কিমান দিনে দেখোন মই ঘৰলৈ যোৱাই নাছিলোঁ, আৰু ভণ্টিও দেখোন এতিয়া এইখন ঘৰতে আহি থাকেহি। আপুনিতো এজনী ছোৱালীৰ মাক হয়, আপুনি বুজিব লাগিছিল মোৰ কথা। হ'ব থোৱাহে, মোৰ গা ভাল নাই বুলি কোৱাৰ পিছতো তুমি ঘৰলৈ নাহিলা, আৰু তুমি কেনেকুৱা বোৱাৰী তাতে গম পোৱা গ'ল। আপোনাৰ বেমাৰ বুলি মই গম পাওঁ, কিন্তু মই আহিব নোৱাৰিলোঁ কাৰণ সেই মা আৰু গা ভাল নাছিল, আৰু মা দেউতাক চাবলৈ তাততো কোনো নাই ন মোৰ বাহিৰে। ইয়াত দেখোন আপোনাৰ ল'ৰা ছোৱালী সকলোবোৰে আছে, আপোনাৰ জোৱাইও আছে। ইমান আপুনি মই নোহোৱাৰ কাৰণে খং কৰিবলগীয়া কোনো কথা নাই নহয়। চোৱা মা, কেনেকৈ মুখ যুঁজাইছে তোমাৰ লগত, দেখিলা? ঘৰত চাগে মাকে এনেকৈ একদম যুঁজিবলৈ শিকাই পঠিয়াইছে, নহ'লেতো আগতে ইমান মুখ চোকা নাছিল নহয়। ভণ্টি, তুমি কিন্তু এতিয়া বহুত বেছি কৰিছা আকৌ, মনে থাকা। এইবোৰৰ মাজলৈ মোৰ মা দেউতাক টানি নানিবা, মোৰ মা দেউতা তেনেকুৱা নহয়। আৰু তোমাৰ মুখখন যিমান চোকা, তাতকৈ চাগে মোৰ কমেই হ'ব। সঁচা কথা ক'লে আচলতে মানুহৰ গাত লাগেই। কি মুখ চোকা বুলি ক'ব আহিছা? কাৰ মুখখন চোকা? চোৱাচোন মা, কেনেকৈ কৈছে তোমাৰ বোৱাৰীয়ে। এয়াই তুমি সংস্কাৰ দিছা তোমাৰ বোৱাৰীক, বেছি মূৰৰ ওপৰত উঠাই ল'লা যে, সেইটো কাৰণে এতিয়া এনেকৈ ক'বলৈ একদম পাৰিছে মানে। চাওক মা, মই এতিয়াও ভালকৈ কৈছোঁ, মোক আপুনি ভুল নুবুজিব। মই সেইদিনা সীমান্তক ভালকৈ ক'লোঁ যে মোৰ মা দেউতাৰ গা ভাল নাই, সেইটো কাৰণে মই যাব নোৱাৰিম, তোমালোকে মাক চাবা বুলি। সীমান্তই অঁ বুলি কোৱাতহে মই তাত থাকিলোঁ, তাৰপিছতো আপুনি মোক ভুল বুজি আছে। হ'ব দিয়া, মোৰ ল'ৰাটোক আৰু মিছা কথা কৈ ভুলাই পেলালা আৰু। সেই ল'ৰায়ো সেই অকৰা নহয়, একোৱেই নাজানে, সেইটো কাৰণে একো উত্তৰেই দিব নোৱাৰে আকৌ। কি আচৰিত মানুহ মানে আপোনালোক। আপুনিতো আগতে এনেকুৱা নাছিলে। এই ভণ্টি যেতিয়াৰ পৰা সেই এখন ঘৰলৈ ঘূৰি আহিছে নিজৰ শাহুৱেকৰ ঘৰৰ পৰা, তেতিয়াৰ পৰাই আপুনিও এনেকুৱা হৈ গ'ল ভণ্টিৰ নিচিনাই। আৰু সীমান্ত কোনো সৰু ল'ৰা নহয়, তাক যে মই ভুলাই পেলাবলৈ, সিটো ভাল বেয়া সকলোবোৰ গম পায় ন। হ'ব তুমি কিমান টেঙৰ আমি সকলোৱে জানো দিয়া।
তুমি সেই দাদাকহে ভুলাব পাৰিবা, কিন্তু মা আৰু মোক নোৱাৰা নহয়। আমি তোমাৰ টেঙৰামিবোৰ সকলোবোৰ গম পাওঁ। কোন টেঙৰ ভগৱানে দেখিছে নহয়, সময়ত সেই সকলোৱে গম পাব। আৰু এটা কথা, মোৰ এতিয়া আপোনালোকৰ লগত লাগি থাকিবলৈ মন নাই। মই ঘৰৰ পৰা ইমান দিনৰ মূৰত আহিছোঁ, ভাগৰে জোগৰে আহিছোঁ। মই এতিয়া আৰাম কৰোঁগৈ। আঁতৰি দিয়ক, চাওঁ। দেখিলানে মা, চোৱা কেনেকৈ উচাপ মাৰি একদম ৰুমৰ ভিতৰলৈ সোমাই গ'ল। তোমাৰ মানে কথাবোৰ আওকাণ কৰি গুচি গ'লগৈ। কেনেকুৱা এজনী বোৱাৰী পালা নহয়। এই ঘৰলৈ গৈ তাইৰ মতি গতি কিন্তু অলপো ভাল হৈ অহা নাই আকৌ। সঁচাকৈ পাই মাজনী, তই ঠিকেই কৈছ। তাই যে এনেকুৱা হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। ইমান মৰম কৰিছিলোঁ নিজৰ ছোৱালীৰ দৰে। সেইটো কাৰণে সীমান্তৰ বিয়াখনো তাইৰ লগতে ঠিক কৰি দিলোঁ। আৰু এতিয়া তাই মোৰ আগতেই মানে এনেকুৱাখন কৰিছে। সেইটো কাৰণে মই তোমাক কওঁ, বেছি মূৰৰ ওপৰত নুঠাবা বুলি। এতিয়া দেখিছা নহয় তাইৰ নতিজা কি হৈছে। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে আজি তুমি আৰু মই। আৰু কেইদিনমানৰ পিছত চাবা কি হ'বগৈ। নাই, একো নহয়। মই জীয়াই থকালৈকে মই এইখন ঘৰ ভাঙিব নিদিওঁ। আৰু তাইক মোৰ মূৰৰ ওপৰত উঠি নাচিব নিদিওঁ। মই কৰিম নহয়, যি কৰিব লাগে এতিয়া মই কৰিম। ঠিকে আছে, মাক বৌৰ বিৰুদ্ধে কৰি ল'ব পাৰিলোঁ যেতিয়া নেকি, এতিয়া মোৰ বাবে দুৱাৰ খোলা আৰু। এতিয়া যি কৰিব আছে মায়ে কৰিব। মোৰ মতে এই একদম ঘৰলৈ যোৱাৰ পৰা বহুত কথা শিকি আহিছে। আৰু ইমান মুখখন ছাৰ হৈ আহিছে, এতিয়া চাগে ঘৰৰ কামো কৰিব নে নকৰিব ঠিক নাই। নকৰিলে কেনেকৈ হ'ব, কোনে কৰিব? তুমি আছা নহয়, তুমি অকণমান সেই ধমকি দিবা আকৌ, তেতিয়া কৰিব নহয়। ঠিকেই কৈছ মাজনী, মই বহুত আৰু সহ্য কৰি থাকিলোঁ। এতিয়া আৰু মই শাহুৱেকৰ ঘৰতে ব্যৱহাৰ কৰিম আৰু, তেতিয়াহে চাগে চম্ভালিব। হ'ব বাৰু, যি হয় দেখা যাব। এতিয়া ভিতৰলৈ যাওঁ ব'লা। এইবোৰত লাগি থাকিলে নিজৰহে এটা মাথা গৰম হ'ব। ইমান দিনৰ মূৰত এই মদ অকণমান খালোঁ, মনটো ভাল লাগি গ'ল পাই। এইখন ঘৰত থাকিবলৈ লোৱাৰ পিছৰে পৰা মদ পানী খাবলৈ নোপোৱা হ'লোঁ আৰু। এক্টিং কৰি কৰি আমনি লাগি গৈছে মানে। লাইফটো চেছ হৈ গৈছে। এতিয়া আৰু মদখিনি খাই লোৱাৰ পিছত বিন্দাছ লাগিছে, চব হালকা লাগি গৈছে। আৰু কেইদিনমান ধৈৰ্য ধৰিব লাগিব। তাৰপিছত এই প্ৰপাৰ্টি চব প্ৰণয় গগৈৰ নামত হ'ব। হাঁহিয়ে ওলায় এইখন ঘৰৰ সকলোৱে মোক বহুত ভাল বুলি ভাবে। আৰু মোৰ ৱাইফ মানে সেই বুৰ্বকজনী অংকিতা, মোৰ ৱাইফ বুলি ক'বলৈতো মোৰ লাজেই লাগে। মোৰ লগত কোনোফালেই নিমিলে, কিন্তু উপায় নাই, থাকিবতো লাগিবই নহয়। সেইজনী আৰু মোৰ কামখিনি সহজ কৰি দিছে। বুজিয়ে পোৱা নাই তাইৰ লগত যে মই কি খেল খেলি আছোঁ। যেতিয়া এই প্ৰপাৰ্টিখিনি মোৰ নামত হৈ যাব, সেইজনীক মই ডিভ'ৰ্চ দিবলৈ 1 ছেকেণ্ডো নলগাওঁ। নাই, থাকিব নোৱাৰোঁ। মই ইমান হেণ্ডচাম ল'ৰাটো তেনেকুৱা এজনী চচমিচৰ লগত থাকিব নোৱাৰোঁ পাই। মই চেঞ্জ কৰিব লাগিব অতি সোনকালে মোৰ মাইকী। উখাই কে পান বনা ৰসবালা, চোৰি বন্ধ অকল কা তালা। প্ৰণয়, তুমি? আৰু এইটো হাতত কি, মদৰ বটল? মদৰ বটল। কি হ'ল তাৰপিছত তোৰ? তই মোক একদম সেই সুধিবলৈ কোন হয়? তুমি পাগল হৈছা নেকি অলপ? মই কোন হয় পাহৰিলা নেকি? আৰু এইদৰে ইমান ৰাতি আহিছা যে, তাতে মদ খাই চিঞৰ বাখৰ কৰি আছা। দাদা নবৌহঁতে শুনিলে আৰু মায়ে শুনিলে কি বুলি ভাবিব বাৰু? চুপ থাক তই। মই কাৰো ঠিকা লৈ থোৱা নাই নহয় তহঁতৰ সকলোৰে কথা শুনিবলৈ। মোৰ যেতিয়া মন যায় মই তেতিয়াই খাম, যেতিয়া হাঁহিব মন যায় মই হাঁহিম, মোৰ শুব মন গ'লে মই শুম। তই মোক ক'বলৈ কোন? তুমি চাগে অলপ পাগল হৈছা, তুমি সকলোবোৰ পাহৰিছা। তুমি যে এনেকুৱাবিলাক কৰি থাকিলে তোমাক যে এইখন ঘৰৰ পৰা মায়ে উলিয়াই পঠিয়াবলৈ 1 ছেকেণ্ড সময়ো নলয়। তুমি কথাটো গম পাইছা নাই পোৱা? সেই সেই তোৰ মাৰে কি কৰিব? সেই বুঢ়ীজনীয়ে মোক কিমান দিনটো সেই অফিচত কামৰ প্ৰেছাৰ থাকে, তাতে তহঁতৰ এই বকবকনি শুনি থাকিবলগীয়া হয়। উপায়বিহীনতহে আছোঁ আৰু। এই সকলোবোৰ মোৰ হৈ যোৱাৰ পিছত এবাৰ, তেতিয়া আৰু তহঁতক কাকো চাবলৈ নাই। এই মানুহটো বাৰু পাগলে হৈছে নেকি? এনেকুৱাখন কিয় কৰিছে? আগতে দেখোন কোনোদিন এইদৰে মদ খাই আহি উৎপাত কৰা নাই। আজি বাৰু কি হৈছে? যা, মোৰ কাৰণে খানা বাঢ়িবিগৈ, মোৰ ভোক লাগিছে। নাই, তোমাৰ কাৰণে খানা নাই। তুমি বাহিৰতে খাই আহিবা বুলি সকলোবোৰ খানা খাই দিয়া হ'ল। আৰু মই এতিয়া ৰাতিখন খানা বনাব নোৱাৰোঁ। এইজনী মুখখন চা, নিজৰ মানুহটোলৈ খানা অকণ বনাব নোৱাৰে। তোক মানে দেখিবলৈ মন নোযোৱা হৈ গৈছে আৰু। ইমান মুখে মুখে কথা ক, আৰু মোৰ কাৰণে তই খানা অকণ ৰান্ধিব নোৱাৰ। তোৰ নিচিনা মাইকী হোৱাতকৈ নোহোৱাই ভাল। মনে মনে থাকা তুমি। নিচৰিবা কৈছোঁ নহয়, নিচৰিবা। মাহঁতে শুনিলে কিন্তু কথা বেয়া হ'ব। ব'লা ভিতৰলৈ ব'লা। নাযাওঁ, যা মই ভিতৰলৈ। কি কৰিবি? যাক মাতিব আছে মাতি থাক। মাজনী, এই ৰাতিখন কি হৈছে? ইমান চিঞৰ বাখৰ যে, আৰু যোৱা ইমান ৰাতিখন ক'ৰ পৰা আহিছে? মই তোমাক কৈছিলোঁ নহয় মনে মনে থাকা, ঘৰৰ মানুহে সাৰ পাব বুলি। এতিয়া দেখিলা নহয়, মাও আহি পালে। কি ক'ম আৰু মাক। নহয় মানে মা, এই প্ৰণয় আকৌ সেই লগৰ লগত পাৰ্টি আছিলে, সেই তালৈ গৈছিলে। এতিয়া আহি পাইছেহে মানে। তুমি হোৱাগৈ যোৱাচোন। সেই মই প্ৰণয়ৰ লগত কথা পাতি আছিলোঁ আকৌ, সেইটো কাৰণে চিঞৰ বাখৰ হৈ আছিলে। তই মিছা কথা ক'ব নালাগে। তাৰ হাতত গোটেই সেইটো মদৰ বটল যে, এইদৰে যোৱাই মদ খাই আহিছেনে? এনেকুৱা কিন্তু ৰূপবোৰ মই আকৌ ভাল নাপাওঁ। আৰু এতিয়া কিন্তু ককাইৰে এইবিলাক গম পাবলৈ হ'লে চিঞৰ বাখৰ লগাব। সোনকালে তাক ভিতৰলৈ লৈ যা। চাচু মা, চিন্তা নকৰিব, মই শুবলৈ গৈ আছোঁ। আপোনাৰ কথাই পাতি আছিলোঁ। ব'লা এতিয়া ভিতৰলৈ ব'লা। মা, তুমি হোৱাগৈ যোৱা, মই এতিয়া ইয়াক ভিতৰলৈ লৈ গৈছোঁ। যা, সোনকালে ভিতৰলৈ লৈ যা। আৰু যাতে নেক্সট টাইম এইদৰে খাই নাহে, তাক বুজাই দিবি ভালকৈ।